কুৱেশ্যন নম্বৰ 1 কাক অৰ্থনীতিৰ জনক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আডাম স্মিথ। সতী প্ৰথাৰ আটাইতকৈ বেছি বিৰোধিতা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজা ৰামমোহন ৰয়। নেক্সট কুৱেশ্যনটো হ'ল মায়'পিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অৱতল লেন্স। কুৱেশ্যন নম্বৰ 4 তেজত ৰঙা ৰং নিম্নলিখিত কিহৰ বাবে হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হিমগ্ল'বিন। কোন বছৰত কাছাৰক ইংৰাজে নিজৰ অধীনলৈ আনিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ১৮৩২ চনত। নেক্সট কুৱেশ্যনটো হ'ল তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পামিৰ মালভূমি। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰক প্ৰধানমন্ত্ৰীৰ চহৰ বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এলাহাবাদ। কুৱেশ্যন নম্বৰ 8 অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী। বিষ্ণুপ্ৰসাদ ৰাভাই কোন সম্প্ৰদায়ক অসমৰ কলম্বাছ বুলি অভিহিত কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি। কুৱেশ্যন নম্বৰ 10 শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰদোৱা। নেক্সট কুৱেশ্যনটো হ'ল ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টীকাকৰণ। নেক্সট কুৱেশ্যনটো হ'ল সেউজগৃহ গেছ হিচাপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাইড্ৰজেন। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কেনিং। নেক্সট কুৱেশ্যনটো হ'ল অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেনবৰা।